মই একেবাৰে সাধাৰণ ব্যক্তি আৰু ৰাষ্ট্ৰীয় সভাপতি আমাৰ নেতা, মোৰ নেতা, তেখেত আমাৰ ইয়ালৈকে আহিব আৰু ৰাইজ মোৰ মতে অত্যন্ত সুখী হৈ আছে যে আমাৰ দলৰ নতুন ৰাষ্ট্ৰীয় সভাপতিগৰাকীক সচক্ষুৰে খন্তেক সময়ৰ পাছতে দেখা পাব। গতিকে মই ভাবোঁ যে 40,000তকৈও অধিক জাগীৰোড সমষ্টিৰ শুভাকাংক্ষী সমৰ্থক আহিব আমাক আশীৰ্বাদ কৰিবলৈ, নীতিন নবীন ডাঙৰীয়াক স্বাগতম জনাবলৈ। মই ভাবোঁ অলপ পাছতে এই সভাস্থলী লোকাৰণ্য হ'ব। ৰাইজৰ আশীৰ্বাদ বা ভোটৰ ওপৰত আপোনাৰ ওপৰত কিমান বৰষিব বুলি ভাবে, কেনেধৰণৰ হ'ব? চাওক, যোৱা 5 বছৰ নহয়, যোৱা 10 বছৰ ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিবলৈ চেষ্টা কৰিছোঁ। মই আপোনালোকক জনাব খোজোঁ যে 9 তাৰিখে ইলেকশ্যন হ'ব। 9 তাৰিখৰ পৰা 25 দিন ইলেকশ্যনৰ মাজত কাউণ্টিঙৰ মাজত 25 দিন থাকিব। আপোনালোকে যদি বিশ্বাস কৰে, সেই 25 দিনো বহি নাথাকোঁ। ইলেকশ্যনৰ আগত যিমান কাম কৰোঁ, সেই 25 দিনো সিমানেই কাম কৰোঁ আৰু ইলেকশ্যন জিকাৰ পাছৰ পৰা সমানেই কাম কৰোঁ। গতিকে ৰাইজক সেৱা কৰিবলৈকে প্ৰয়াস কৰিছোঁ। কোনো দিনেই থমকি ৰোৱা নাই জাগীৰোড সমষ্টিৰ ৰাইজক যদি ক'ৰবাত সহায় কৰিব পাৰিছোঁ। তাৰ উপৰিও উন্নয়নৰ ক্ষেত্ৰত যিমান পাৰিছোঁ কৰিছোঁ। আজিৰ পৰা 10 বছৰ আগতে যেতিয়া মই ৰহা সমষ্টিৰ পৰা জাগীৰোডলৈকে আহিছিলোঁ, ইয়াৰ ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল। ইয়াৰ পেপাৰ মিলটো বন্ধ হৈ গৈছিল। ইয়াত দলং বুলিবলৈ প্ৰায় নাছিলেই। আজি সেই পৰিৱেশ নাই। আজি ৰাস্তা হ'ল, দলং হ'ল, বানপানীৰ বিভৎস পৰিৱেশ আছিল। আজি জাগীৰোড সমষ্টিত বানপানী নহয়। আপোনালোকে যদি জাগীৰোড সমষ্টিৰ উত্তৰাঞ্চললৈ গৈ দেখে, লাখ লাখ বিঘা মাটিত এতিয়া মাকৈ খেতি কৰে। 5 বছৰ আগত মাকৈ খেতি কোনো নকৰিছিল। 5 বছৰ আগত যেনে তেনে এবাৰ বড়ো ধানৰ খেতি কৰিছিল, কিন্তু বড়ো ধানৰ খেতিত কম লাভ হয়, মাকৈত বেছি লাভ হয়। এতিয়া লাখ লাখ বিঘা মাটিত হাজাৰ হাজাৰ কৃষকে মাকৈ খেতি কৰিছে আৰু যোৱাকালিও মই সেই অঞ্চলৰ পৰা আহিছোঁ। সেই অঞ্চলৰ মানুহৰ এতিয়া বডি লেংগুৱেজ চেঞ্জ হৈ গৈছে। সেইখিনি মোৰ প্ৰাপ্তি। সেইখিনি মই ক'ৰবাত যে কৰিবলৈকে চেষ্টা কৰিছিলোঁ, সেইখিনিয়ে ক'ৰবাত চাগে সফল হৈছোঁ বুলি ভাবোঁ। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত জাগীৰোডলৈকে আনিছে, য'ত নেকি 29,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। কাম পূৰ্ণ গতিত চলি আছে। মেডিকেল কলেজ আমাৰ সমষ্টিত বনাইছোঁ, অডিটৰিয়াম বনাইছোঁ, ইয়াতে আমি ষ্টেডিয়াম বনাইছোঁ, আটক ধুনীয়া IB বনাইছোঁ। আৰু নিশ্চয়কৈ কৰিব লগা আছে। অসমৰ 5টা উন্নত সমষ্টিৰ মাজলৈকে জাগীৰোডক লৈ যোৱাৰ সপোন দুৰ্বাৰ। এই সপোনক সাকাৰ কৰিবলৈকে প্ৰয়াস কৰিম, প্ৰচেষ্টা কৰিম। আপুনি বেলেগ সমষ্টিটো যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাব, গতিকে জাগীৰোডবাসীক আজিয়ে আপুনি এটা মোটামুটি মই আজিয়ে মোৰ লাষ্ট কেম্পেইন কৰিম জাগীৰোডত। আচলতে ৰাইজে ইমান মৰম কৰে মোক, ৰাইজে কয় কেম্পেইন কৰিবলৈ আপুনি নাহিলেও হ'ব। তথাপিতো নিজৰ মানুহখিনিক মাত দিয়াৰ চেষ্টা কৰোঁ। আজি সকলোকে পামেই, নমিনেশ্যনৰ দিনা সকলোকে পাইছোঁ। আজিৰ পৰা হয়তো খুব কম সময় নিজৰ সমষ্টিত থাকিব। মানে পিতৃ হাজৰিকাৰ হৈ পেলাই ৰাইজে ডেফিনেটলি কৰে, আগতেও কৰিছে। লোকসভা নিৰ্বাচনত মই এদিন কেম্পেইন কৰিছিলোঁ। লোকসভা নিৰ্বাচনৰ সময়ত বাহিৰত আছিলোঁ, মই এদিন কেম্পেইন কৰিছিলোঁ। মাত্ৰ এদিনত 4খন মিটিং কৰিছিলোঁ আৰু সেই লোকসভা নিৰ্বাচনত বিজেপিৰ ফালৰ পৰা অসমৰ ভিতৰত দ্বিতীয় হায়েষ্ট ভোট পাইছিলোঁ। পঞ্চায়তৰ নিৰ্বাচনত মাত্ৰ 4 দিন কেম্পেইন কৰিছিলোঁ। হয়তো সেইখিনি সময়ত পঞ্চায়তৰ নিৰ্বাচনত চাগে অসমৰ ভিতৰত জিলা পৰিষদ কেন্দ্ৰিক হায়েষ্ট ভোট পাইছিলোঁ। গতিকে এইবাৰ সিমান পাম নেপাম মই নাজানো, কিন্তু মই নহ'লেও জাগীৰোডৰ কাৰ্যকৰ্তাই, জাগীৰোডৰ ৰাইজে মোৰ কাৰণে কেম্পেইন কৰে, এয়া মোৰ আশীৰ্বাদ।